নীহাৰিকা এজনী ধুনীয়া ছোৱালী। যিয়ে তাইক দেখা পায় সেইজনে নীহাৰিকালৈ একেথৰে চাই ৰৈছিল। কলেজৰ সকলোৱে তাইৰ বাবে পগলা। প্ৰতিটো ল'ৰাৰে নীহাৰিকা হৃদয়ৰ স্পন্দন। সকলো ল'ৰাই তাইৰ লগত বন্ধুত্ব কৰিব বিচাৰিছিল। নীহাৰিকা এখন সৰু চহৰৰ এগৰাকী ধনী নাম থকা ব্যৱসায়ীৰ জীয়ৰী আছিল। নীহাৰিকা বহুত চতুৰো আছিল। তাই নিজৰ সন্মুখত আন লোকক একো বুলিয়েই গণ্য নকৰিছিল। অহংকাৰ আৰু আত্মবিশ্বাসেৰে ভৰা তাইৰ মুখমণ্ডল প্ৰতি সময়তে জিলিকি ৰৈছিল। যেতিয়া নীহাৰিকাই হাঁহিছিল তেতিয়া এনে লাগিছিল যেন তাইৰ সন্মুখত থকাজনৰ ওপৰত যেন দয়াহে কৰিছে। কলেজখনত এজন ধনী ব্যৱসায়ীৰ জীয়ৰী যদি ধুনীয়া আৰু আগবঢ়া হয়, তেতিয়া তাইৰ আগে-পাছে থকা লোকৰো সংখ্যা দীঘলীয়া হয়। কিন্তু নীহাৰিকাই সকলো ল'ৰাৰে ভিতৰত ৰূপমকে পচন্দ কৰিছিল, যি প্ৰতিটো সময়তে কিতাপৰ মাজতে থাকে আৰু ৰূপম অতি দৰিদ্ৰ ঘৰৰ ল'ৰা আছিল। ৰূপমৰ কেৱল পঢ়া-শুনা কৰাটোৱেই তাৰ পৃথিৱী আছিল। ৰূপম নীহাৰিকাৰ সহপাঠী আছিল। তেওঁ গাঁৱৰ এজন দৰিদ্ৰ খেতিয়কৰ পুত্ৰ আছিল। ৰূপমৰ দেউতাকৰ আকস্মিকভাৱে মৃত্যু হোৱাত বৰ কষ্টৰে তাৰ বিধৱা মাকে ৰূপমক পঢ়ুৱাইছিল। আৰু এইফালে নীহাৰিকাই ৰূপমকে পচন্দ কৰিছিল, কাৰণ সি ওখ, শকত-আবত, ধুনীয়া আৰু কষ্ট কৰিব পৰা ল'ৰা আছিল। নীহাৰিকাই যেতিয়াই তেতিয়াই তাক কিবা সোধাৰ বাহানেৰে ৰূপমক নিজৰ কাষলৈ মাতি আনে। চাওঁতে চাওঁতে তাহাঁতৰ বন্ধুত্বৰ কথা এতিয়া সম্পূৰ্ণ কলেজতে আৰম্ভ হ'ল। ৰূপমে অন্যমনস্কভাৱে থাকিবলৈ ধৰিলে। লাহে লাহে এই মেধাৱী ল'ৰাটোৰ পঢ়া যেন থমকি ৰ'ল। আনফালে য'ত নীহাৰিকা পঢ়াত পাছপৰা আছিল, এতিয়া তাই ৰূপমে বনোৱা নোটছৰ সহায়ত প্ৰথম হ'বলৈ ধৰিলে। এই সকলোবোৰৰ পাছত ৰূপমৰ কষ্টৰ ফল আছিল। সি ৰাতিটো তাইৰ বাবে নোটছ তৈয়াৰী কৰিছিল। লেবৰেটৰীত এক্সপেৰিমেণ্ট সি কৰে। কিন্তু সি কৰা কষ্টৰ ফল নীহাৰিকাই লাভ কৰিছিল। ৰূপম কেৱল নিজৰ প্ৰেমিমাৰ প্ৰেমত অন্ধ হৈ পৰিছিল। ৰূপমে নীহাৰিকাৰ বাদে অন্য একোকে ভাবিব নোৱাৰিছিল। কথা এনে হৈছিল যে এতিয়া কলেজ বন্ধ হ'লেও ৰূপম মাকৰ ওচৰলৈ গাঁৱলৈ নোযোৱা হৈছিল। এই সকলোবোৰ দেখা পাই মাকো অসুস্থ হৈ পৰিছিল। ৰূপম মৰমৰ ভাল পোৱাত ইমানেই অন্ধ হৈ পৰিল যে সি প্ৰায়ে পাহৰি গৈছিল গাঁৱত তাৰ মাক থাকে বুলি। সেই মাকেই আকৌ নিজৰ গহনা বিক্ৰী কৰি তাৰ কলেজৰ মাচুল দিছিল। মাকে আনৰ খেতিত কাম কৰি, গাঁওবুঢ়া ঘৰত দিন হাজিৰা কৰি ৰূপমৰ পঢ়া-শুনাৰ খৰচ উলিয়াইছিল। মাকৰ প্ৰতি মৰম থাকিও ৰূপমে মাকৰ বিষয়ে ভাবিবলৈ পাহৰি গৈছিল। কাৰণ নীহাৰিকাৰ লগত তাইৰ বাবে প্ৰশ্ন-উত্তৰ প্ৰস্তুত কৰা, আকৌ নীহাৰিকাৰ ঘৰলৈ যোৱা, আকৌ যদি নীহাৰিকা ক'ৰবালৈ যায় তেতিয়া তাইৰ লগত যোৱাটো, তাইৰ লগত চিনেমা তথা পাৰ্টিলৈ যোৱা, এই সকলোবোৰ কামেই ৰূপমে কৰিবলৈ ধৰিলে। সি এই সকলোবোৰ কৰোঁতে ইমানেই ভাগৰুৱা হৈ পৰে যে তাৰ নিজলৈ ভাবিবলৈ সময় নহৈছিল। কলেজৰ এটা প্ৰগ্ৰেমত ৰূপমে নীহাৰিকাক দেখা পাই এই গীতটো গাইছিল। পল পল দিল কে পাছ তুম ৰহতি হো। এই গীতটো ৰূপমে ইমান সুন্দৰভাৱে গাইছিল যে বহু সময়লৈ সকলোৰে হাতৰ চাপৰি বাজিয়েই থাকিল। কিন্তু সি সন্মুখত বহি থকা নীহাৰিকাকে চাই ৰ'ল, যেন সি তাৰ চাপৰিৰ শব্দও শুনা নাপালে। নীহাৰিকা গৰ্ব হ'ল। এতিয়া কলেজতে তাই জুলিয়েটৰ নামেৰে পৰিচিত হ'ল। এই ভালপোৱাত নীহাৰিকাই একো হেৰুওৱা নাছিল, কাৰণ ৰূপমে কেতিয়াও তাইক আঙুলি এটাকো চোৱা নাছিল। এইফালে পৰীক্ষা চলি থাকোঁতেই নীহাৰিকাৰ বিয়া ঠিক হ'ল। নীহাৰিকাৰ কোনো দুখ হোৱা নাছিল, কাৰণ তাই বহু আনন্দ কৰিছিল। কেতিয়াও প্ৰেম কৰা নাছিল। তাই কেৱল মনোৰঞ্জন আৰু প্ৰয়োজন ৰূপে ৰূপমক ব্যৱহাৰ কৰিছিল। এসময়ত ৰিজাল্ট ওলাল। নীহাৰিকা ভালদৰে প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল আৰু ৰূপমৰ দুখন বিষয়ত বেয়া হ'ল। ৰূপমৰ এটা বছৰ সম্পূৰ্ণৰূপে বেয়া হ'ল। আনফালে নীহাৰিকাইও বিবাহপাশত আবদ্ধ হৈ গুচি গ'ল।
ৰূপমে যেতিয়া ভালপোৱাত অফলতা লাভ কৰিলে তাৰ এটা বছৰ সম্পূৰ্ণ বেয়া হৈ গ'ল। ইয়াৰ কোনো দুখ নাছিল ৰূপমৰ। কিন্তু ৰূপমে যাক নিজতকৈও অধিক ভাল পাইছিল সেইজনী নীহাৰিকাই তাক এনেদৰে অৱহেলা কৰি গুচি যোৱাত ৰূপম একেবাৰে ভাঙি পৰিছিল, যাৰ বাবে সি টোপনিৰ ঔষধ খাই নিজৰ জীৱনটো শেষ কৰি দিবলৈ প্ৰয়াস কৰিছিল। যেতিয়া নীহাৰিকাৰ বৰযাত্ৰী আহিছিল তেতিয়া ৰূপমে হস্পিটেলত জীৱন মৰণৰ সৈতে যুঁজি আছিল। তাৰ মাকৰ কান্দি কান্দি অৱস্থা বেয়া হৈ গৈছিল। মাকে বুজি পোৱা নাছিল যে সকলো শ্ৰেণীতে প্ৰথম অহা তেওঁৰ ল'ৰা ৰূপম আজি এনেদৰে অৱতীৰ্ণ হ'ল। সি বৰ বুদ্ধিয়ক, বুজি পোৱা আৰু কষ্ট কৰা ল'ৰা আছিল আৰু সেয়ে মাকে ৰূপমক লৈ অসংখ্য সপোন গাঁঠিছিল। কিন্তু এজনী মিছা ভালপোৱাৰ বাবে তাক ইমান কষ্ট দিলে যে সি এতিয়া মদ খাবলৈও ধৰিলে। ৰূপমৰ ধুনীয়া শৰীৰ আৰু মুখমণ্ডল একেবাৰে শুকাই ক্ষীণাই গ'ল। ৰূপম নিজৰ মাকৰ লগত গাঁৱলৈ গুচি আহিল। মাকে তাক লৈ বহুত চিন্তিত হৈ পৰিল। ৰূপম কেৱল গাঁৱত অনাই বনাই ঘূৰি ফুৰিবলৈ ধৰিলে। সি কোনো কাম নকৰা হ'ল। গাঁৱৰ লোকে ক'বলৈ ধৰিলে প্ৰেমত বলিয়া হ'ল। সেই ছোৱালীজনী গুচি গ'ল মিছলীয়া কৰবাৰ। এদিন ৰাতি ৰূপমে পথাৰত থকা পুখুৰী এটাৰ ওচৰলৈ গ'ল আৰু নিজৰ জীৱনৰ দ্বাৰা নিৰাশ হৈ পুখুৰীত জাপ দিবলৈ প্ৰয়াস কৰিলে। কিন্তু সেই সময়তে এজনী ছোৱালী আহি তাক টানি ধৰিলে। সেই ছোৱালীজনীৰ নাম আছিল জুনুকা। জুনুকাই ৰূপমৰ গালত চৰ শুধাই দিলে আৰু ক'লে, বলিয়া, এনেধৰণে কোনোবাই নিজৰ জীৱন শেষ কৰি দিয়ে নি? ৰূপমে কান্দিবলৈ ধৰিলে। ঠিকেই কয় গাঁৱৰ লোকে, সেই ছোৱালীজনীয়ে তোক পগলা কৰি দিলে। জুনুকাই ক'লে, হয় নীহাৰিকা, মোৰ মনৰ পৰা আঁতৰিয়েই নাযায়। ৰূপমে ক'লে, তাইৰ কথা তাই হাঁহিয়ে মোক একোকে কৰিবলৈ নিদিয়ে। এনেদৰে জীয়াই থকাতকৈ মৰি যোৱাই ভাল। জুনুকাই ক'লে, সেই মিছলীয়াজনীৰ বাবে তুমি তোমাৰ জীৱন শেষ কৰি দিবলৈ লৈছা। তাই এতিয়া নিজৰ স্বামীৰ লগত বহুত সুখী, চহৰত আনন্দ কৰি ফুৰিছে। তাই তোমাক কেতিয়াবাতে পাহৰিলে। আৰু এইফালে তোমাৰ মায়ে দিনে ৰাতিয়ে ইমান কষ্ট কৰে, সেইবাবে তুমি দুবেলা দুমুঠি খাবলৈ পাইছা। আৰু তুমি তোমাৰ মাক পাহৰি সেই মিছলীয়াজনীৰ কথা ভাবি ভাবি পগলা হৈ পৰিছা। তুমি এতিয়াও নাভাবিলা যে তোমাৰ মৰি যোৱাৰ পাছত তোমাৰ মাৰ কি হ'ব? তেওঁ কাৰ লগত থাকিব? মই কি কৰোঁ? ৰূপমে সুধিলে। জুনুকাই ক'লে, সকলো পাহৰি আগবাঢ়ি যোৱা। যেনে মই সকলো পাহৰি মোৰ জীৱনত আগবাঢ়ি আহিছোঁ। তুমি? ৰূপমে সুধিলে। জুনুকাই ক'লে, হয়, মোৰ বিয়া হৈছিল। বিয়াৰ পাছত মোৰ মদাহী স্বামীয়ে মোক মাৰপিট কৰে। সদায়ে এই সকলোবোৰ মই সহি গৈছিলোঁ। কিন্তু এদিনাখন সি আন এগৰাকী মহিলাক ঘৰলৈ লৈ আহিল আৰু সকলো সময়তে তাইৰ লগতে থাকে। মই সেই সকলোবোৰ আৰু সহি থাকিবলৈ নোৱাৰা হ'লোঁ। মোৰ দেউতা এজন দৰিদ্ৰ খেতিয়ক আৰু মোৰ দুজনী ভণ্টী আছে। মই একো বুজিব পৰা নাছিলোঁ যে মই কি কৰোঁ। মই আত্মহত্যা কৰিবলৈ বিচাৰিছিলোঁ। কিন্তু এই কথা ভাবি থমকি গ'লোঁ। এই সকলোবোৰৰ মোৰ কি ভুল? মই এনে কাম কৰিলে মোৰ মা দেউতাই বহুত দুখ পাব। এই কথা ভাবি মই বৰ ভয় খালোঁ আৰু সকলো এৰি থৈ ইয়ালৈ গুচি আহিলোঁ। ইয়ালৈ আহি মই মোৰ বাকী থকা পঢ়া সম্পূৰ্ণ কৰিলোঁ। মই কলেজ যাবলৈ আৰম্ভ কৰিলোঁ আৰু এতিয়া গাঁৱৰে স্কুলতে ল'ৰা ছোৱালীক পঢ়ুৱাওঁ আৰু লগতে নিজেও পঢ়িছোঁ। তুমিও পঢ়া, আগবাঢ়ি যোৱা আৰু জীৱনত কিবা কৰি দেখুওৱা। ৰূপমে জুনুকাৰ কথা শুনি মনতে ভাবিলে, তাই ঠিক কৈছে। নীহাৰিকাই মোক কেতিয়াবাতে পাহৰি আগুৱাই গ'ল আৰু মই ইয়াত বলিয়াৰ দৰে তাইক মনত পেলাই আছোঁ। ৰূপম পুনৰ চহৰলৈ গ'ল পঢ়িবলৈ। পঢ়াৰ লগত এতিয়া সি কোচিং চেণ্টাৰ এটাত চাকৰিও কৰিছিল। তাৰ কলেজৰ পঢ়া সম্পূৰ্ণ হ'ল। কলেজতে তাৰ চাকৰি হ'ল আৰু বহু মন দি পঢ়ি গ'ল। যেতিয়া সি সাহস হেৰুৱাইছিল তেতিয়া তাক জুনুকাই মনোবল দিছিল।
চাওঁতে চাওঁতে কিছু বছৰতে ৰূপম জিলাৰ কালেক্টৰ হ'ল। সি বহুত সুখী হৈছিল। এই সকলোবোৰ জুনুকাৰ বাবে হৈছিল। যদি তাই নথকা হ'লে আজি সি জীৱিত নাথাকিলে হয়। ৰূপমে এতিয়া মনে মনে জুনুকাক পচন্দ কৰিবলৈ ধৰিছিল। ৰূপমে জুনুকাক বিয়াৰ প্ৰস্তাৱ দিলে, কিন্তু জুনুকাই মনা কৰি দিলে আৰু ক'লে যে তাই ৰূপমৰ যোগ্য নহয়। ডিভোৰ্চ দিয়া আৰু ৰূপমতকৈ 2 বছৰ ডাঙৰ হয়। কিন্তু ৰূপমে ক'লে, মোৰ এই সকলো কথাৰ কোনো প্ৰয়োজন নাই। তুমি মোক লগ দিলা, সাহস দিলা, সকলো সময়তে মোৰ মনোবল শক্তিশালী কৰিলা। মোৰ বাবে তোমাতকৈ ভাল জীৱন লগৰী আৰু কোনো হ'ব নোৱাৰে। জুনুকা আৰু ৰূপমৰ বিয়া হৈ গ'ল। এদিন জুনুকা আৰু ৰূপম এটা পাৰ্টিলৈ গ'ল, য'ত নিহাৰিকাও আহিছিল আৰু তাই ৰূপমক দেখা পাই থৰ লাগিছিল। নিহাৰিকা আচৰিত হৈ ৰৈছিল যে ৰূপম ইমান দৰিদ্ৰ হৈও জিলাৰ কালেক্টৰ কেনেদৰে হ'লগৈ। তাই মনে মনে জ্বলি উঠিছিল। নিহাৰিকা ৰূপমৰ কাষলৈ গ'ল আৰু কথা পাতিবলৈ বিচাৰিলে, কিন্তু ৰূপমে তাইৰ ফালে ঘূৰিও নাচালে। তেতিয়া নিহাৰিকাই এখন সৰু কাগজত তাইৰ নাম্বাৰটো লিখি ৰূপমক দিলে। কিন্তু ঘৰলৈ আহি ৰূপমে সেই কাগজৰ টুকুৰা ফালি পেলালে। ৰূপমে মনতে ক'লে, তুমি আজিও সলনি নহ'লা নিহাৰিকা। আজি মোৰ এই সফলতা দেখা পাই আজিও তুমি মোৰ কাষলৈ আহিবলৈ বিচাৰিলা। নালাগে মোক তোমাৰ মিছলীয়া প্ৰেম। মোৰ লগত জুনুকাৰ দৰে সঁচা ভালপোৱা আছে, যি দেখাত তোমাৰ সমান ধুনীয়া নহয়, কিন্তু মনৰ পৰা বহুত ভাল আৰু মোক বহুত ভাল পায়।